ইফালে এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেলক লৈ ধেমাজি আৰক্ষী অধীক্ষকৰ মন্তব্য বৰ্তমান সময়লৈকে 8জনক গ্ৰেপ্তাৰ কৰা হৈছে সোধা পোছা কৰি থকা হৈছে 5জনক প্ৰশ্নকাকত ভাইৰেলৰ মাষ্টাৰ মাইণ্ড মংগল সিং বসুমতাৰী প্ৰশ্নকাকত ভাইৰেল হোৱা কেন্দ্ৰটোতে পৰীক্ষাৰ্থীৰ ৰূপে আছিল মংগল সিঙৰ খুলখালী আৰু মংগল সিঙৰ খুলখালী ডিজেন বড়োক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পৰীক্ষাৰ্থী পৰীক্ষা নিৰীক্ষক ফটোগ্ৰাফাৰ সহ 8জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে পৰৱৰ্তী সময়ছোৱাত বাঢ়িব পাৰে গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা আৰক্ষী অধীক্ষকে সদৰি কৰা মতে গ্ৰেপ্তাৰ কৰা সকল হৈছে মংগল সিং বসুমতাৰী মংগল সিঙৰ খুলখালী ডিজেন বড়ো মনোহৰ নাৰ্জাৰী উমেশ ব্ৰহ্ম দিলীপ দৈমাৰী বিমল মুছাহাৰী ডক্টৰ গোপাল তামুলী আৰু লগতে এলবাৰ্ট দেউৰী ইতিমধ্যে আমি 8জন মানুহক আটক কৰিছিলোঁ আৰু তেওঁলোকক এৰেষ্ট কৰা হৈছে ইয়াৰ ভিতৰত চেণ্টাৰ ইনচাৰ্জ আছে আৰু এছঅ' 2জন আছে আৰু আপোনাৰ ইনভিজিলেটৰ 3জন আছে আৰু এই ঘটনাটো মংগল সিং বসুমতাৰী কৰিছিলে তেখেতৰ খুলহালীজনেও উক্ত পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল কেণ্ডিডেট আছিল আৰু তেখেতে খুলহালীকো এই প্ৰশ্নকাকত দিছিলে কিন্তু গোটেই ঘটনাটো পৰীক্ষা শেষ হোৱাৰ পিছত হৈছিলে 2:17 মিনিটৰ ভিতৰত তেওঁলোকে এই স্কেনটো কমপ্লিট কৰিছিলে আৰু তাৰ পিছত ভাইৰেল কৰিছিলে আৰু ইতিমধ্যে তেওঁলোকে এই যি ভাইৰেল কৰি কি উদ্দেশ্যৰ কাৰণে কৰিলে কোন কোন মানুহ জড়িত আছে আমি অনুসন্ধান কৰি আছোঁ আৰু আমাৰ অনুসন্ধানৰ খাতিৰত এতিয়া মই নামখিনি ক'ব নোৱাৰোঁ বাকী তেওঁলোকে ভাইৰেল কৰা যিকেইজন মানুহ আৰু কিবা বেলেগ মানুহৰ বা বেলেগ ব্যক্তিৰ লগত বা কিবা আৰু ইয়াত চক্ৰান্ত আছে নেকি সেইখিনি তদন্ত শেষ হ'লে আপোনালোকক মই জনাই দিব পাৰিম 8জন ইয়াৰ ভিতৰত চেণ্টাৰ ইনচাৰ্জো আছে আৰু এছঅ' 2জন আছে ছুপাৰভাইজিং অফিচাৰ 2জন আছে কাৰণ তেওঁলোকৰ সন্মুখতে মংগল সিং বসুমতাৰীয়ে এই কামটো কৰিছিলে আৰু য'ত নেকি ইনভিজিলেটৰ 3জন এৰেষ্ট কৰা হৈছে তেওঁলোক প্ৰেজেণ্ট আছিলে আৰু সেই কামটো পৰীক্ষা শেষ হোৱাৰ পিছত 2:17 মিনিটৰ ভিতৰত স্কেন কৰিছিলে আৰু স্কেন কৰি যেতিয়া আপলোড কৰিছিলে তাৰ ভিতৰত এজন কেণ্ডিডেট আছিল তেখেত হ'ল ডিজেন বড়ো সেইজন হ'ল আমাৰ মংগল সিং বসুমতাৰী যিজনে এই কামটো কৰিলে তেখেতৰ খুলহালীয়ে গতিকে তেওঁকো দিছিলে আৰু তেওঁকো আমি এৰেষ্ট কৰিছোঁ আৰু আমি 5জনক আনিছিলোঁ কিন্তু আমাৰ অনুসন্ধান চলি আছে আৰু সেইকাৰণে আপোনালোকক মই কৈছোঁ যে এতিয়া আমি সদ্যহতে 8জন মানুহক এৰেষ্ট কৰিছোঁ ইতিমধ্যে